চাওক যেটো নেকি শেডিউলিঙৰ ইস্যু এইটো বহুত বছৰ হ'ল অসমত এই ইস্যুটো চলি আছে আৰু শেহতীয়াভাৱে বৰ্তমানৰ চৰকাৰখনে এটা মিনিষ্ট্ৰিয়েল কমিটি ফৰ্ম কৰি এই এছেম্বলিতে তেখেতসকলৰ ৰিপৰ্টটো দাখিল কৰা কথা আৰু এই মেটাৰটো যেহেতু বহুত সেনজিটিভ মেটাৰ আৰু ইমোশনেল মেটাৰ হয় তো আমি সকলোৱে চাই আছো যে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকল সাংবিধানিক অধিকাৰ সবে পাব লাগে আৰু সাংবিধানিক অধিকাৰ বুলি কোৱাৰ লগে লগে নিজৰ কালচাৰ নিজৰ আইডেন্টিটি সোশিও ইকোনমিক যেটো ইস্যুস আছে এটো গোটেই বিষয়বিলাক লৈ পেলাই এই অধিকাৰবিলাক যেহেতু স্বাধীনতাৰ ৭৮ বছৰ হ'ল কোনটো কাৰ প্ৰাপ্য অধিকাৰ হিবিলাক সবে পাব লাগে হেতু আমি বিচাৰো মই ব্যক্তিগতভাৱে বিচাৰো এতিয়া যেটো শেডিউলিঙৰ ইস্যু হয় এই ইস্যুটো বহুতবাৰ ৰিপৰ্ট পঠা হ'ল আকৌ ৰিটাৰ্ণ কৰা হ'ল কেতিয়াবা আৰজিআইত যাই পেলাই প্ৰবলেম হৈছে কেতিয়াবা এনসিএসটি কমিশনৰ ৰিপৰ্টত কিবা প্ৰবলেম হৈছে কিন্তু এই ইস্যুটো প্ৰায় ডিকেডছ আফটাৰ ডিকেডছ এটো চলি আছে ইয়াৰ সলিউশনটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিসকলে এজিটেশন কৰি আছে সংগ্ৰাম কৰি আছে তেখেতসকলৰ লগত বহি পেলাই সলভ কৰিব লাগিব আৰু 6 জনগোষ্ঠীৰ ভিতৰত কোনোবা অলৰেডি বিভিন্ন ৰাজ্যত এসটি হয় কোনোবা নহয় আদিবাসী সকলৰ কিছুমান আছে ট্ৰাইবস যিসকলে অন্য ৰাজ্যত এসটি হয় কিন্তু আমাৰ ইয়াত এসটি নহয় আৰু কিছুমান এতিয়ালৈকে ট্ৰাইবছৰ লিষ্টত নাই আৰু কেন্দ্ৰীয়ভাৱে যেহেতু শেডিউলিং লিষ্টটো কৰা হয় এই লিষ্টত থকা বিলাকে এই ৰাইটটো এনজয় কৰে তো এই কাৰণে কমপ্লিটলি হিটো সেন্ট্ৰেল গভৰ্নমেন্টৰ মেটাৰ বাট স্টেট গভৰ্নমেন্ট এন্ড স্টেক হোল্ডাৰ বিলাকে তেখেতসকলৰ বিচৰা নিবিচাৰা এই ৰিকমেন্ডেশন বিলাক টাইম টু টাইম কৰি আহিছে আৰু এইবাৰো কৰিব এই ৰিপৰ্টটো কি আছে হিটো আমি সকলো ৰখি আছো ৰিপৰ্টৰ বেছ কৰি যদি সমস্যাটো সমাধান হৈ যায় ভালে হ'ব আৰু সমস্যা সমাধান নহলেও মই অনুৰোধ কৰিম আমাৰ ষ্টেট গভৰ্নমেন্টৰ তৰফৰ পৰা দুইটা পক্ষকে মাটি কথা পাতি ইয়াৰ সমাধান সূত্ৰ লাহে লাহে ওলাব লাগে কাৰণ এই জাতি জনগোষ্ঠীয়ে বহুত বছৰ এজিটেশন কৰি থাকা মানে তেখেতসকলৰ যেটো জনগোষ্ঠীয় কাম শিক্ষাৰ দিশতে হওক অৰ্থনীতিৰ দিশতে হওক সামাজিক দিশতে এই কামবিলাক ৰৈ যায় তো এই কাৰণে যিমান পাৰে সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু এক্সিস্টিং ট্ৰাইবেল সকলৰ ক্ষতি নোহোৱাকে কোনটো পন্থাৰে শেডিউলিং কৰিব পাৰে ইয়াৰ ওপৰত আগৰ পৰাই কথা কৈ থকা হৈছে ট্ৰাইবেল লিডাৰ্স বিলাকো কেতিয়াবা কৈছে কোনবা ইন্ডিভিজুৱেলক কৈছে পলিটিক্যাল পাৰ্টি বিলাকো কৈ আহিছে এই কথাটো গতিতে এক্সিস্টিং ট্ৰাইবেল বিলাকৰ ক্ষতি নোহোৱাকে কি পন্থাৰে কোনটো ব্যৱস্থাৰে সংবিধানৰ কোনটো প্ৰভিজনৰে তেখেতসকলে এই কামটো কৰিব পাৰে ইয়াৰ ওপৰত চৰ্চা কৰিব লাগে মিনিষ্ট্ৰিয়েল ৰিপৰ্টটো আমি বাদ চাম মিনিষ্ট্ৰিয়েল ৰিপৰ্টৰ ওপৰত আৰু বিতংকৈ কথা পাতিম যে যিসকলে বিচাৰি আছে তেখেতসকলে যিখিনি লজিক বা আৰ্গুমেন্ট বিলাক দিছে বা কনস্টিটিউশনাল প্ৰভিজনটো চাই পেলাই যিখিনি তেখেতসকলে কৈছে আৰু যিসকলে হ'ব নালাগে বুলি কৈছে তেখেতসকলে সংবিধানৰ কোনটো মানে ব্যৱস্থাৰ ওপৰত বেছ কৰি কৈছে এই গোটেই কথাটো যেহেতু কনস্টিটিউশনাল মেটাৰ ইয়াৰ ওপৰত বেছ কৰি আমি কাম কৰিব লাগিব আৰু ইয়াক লৈ পেলাই আমাৰ মাজত কোনো ভুল বুজাবুজি হ'ব নালাগে কাৰণ এটো কমপ্লিটলি আপুনি বা মই কৰিব পৰা কাম নহয় আপুনি বা মই হিটো সমাধান কৰিব পৰা কাম নহয় এটো সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰেহে এটো সমাধান হ'ব তো সেই কাৰণে হয় আপোনালোক বা বেলেগ মানুহবিলাকো বুজিবলৈ চেষ্টা কৰিছে আমি কি কং নকং আগৰ সময়তো কৈ আহিছো এতিয়া এটা ৰাজনৈতিক দল হিচাপে আমি বডলেণ্ডত 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই কাম কৰি আছিলো আৰু অনাগত দিনতো কাম কৰি যাম এই 26টা জনগোষ্ঠী সকলোৰে নিজৰ ভাষা সংস্কৃতি নিজৰ ভূমিৰ অধিকাৰ সকলো অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিছিলো আৰু কাম কৰি যাম পিএল হিচাপে আমি বহুত কথা চিন্তা কৰি আছো যে আহি থকা বিধানসভাত ইউপিপিএলৰ এটা ৰোল থাকিব বিধানসভা যেটো আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে বিধানসভাৰ কাৰণে আৰু আমাৰ যেহেতু এমপিও আছে দুজন এমএলএ আছে 7জন যোৱা নিৰ্বাচনত আমাৰ নিৰ্বাচনটো ভাবা নিচিনা নহল বিভিন্ন কাৰণত কিন্তু আমাৰ দলৰ এটা ভেটি আছে আমাৰ দলটো সক্ৰিয় হৈ আছে আৰু বহুত শক্তিশালী হৈ আছে
আমাৰ নিজৰে বুথ কমিটি আছে, প্ৰাইমাৰী কমিটি আছে, 40টা সমষ্টিত আমাৰ কমিটিয়ে কাম কৰি আছে। চ' নিৰ্বাচনত উত্থান পতন হয়, কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে আমাৰ যিটো লক্ষ্য উদ্দেশ্যটো এৰি পেলাই আমি বেলেগ কথা চিন্তা কৰিম। তো সেইকাৰণে UPPL বড়োলেণ্ডৰ 35 লক্ষ জনসাধাৰণক লৈ কেনেকৈ আগবাঢ়ি যাম। এই অঞ্চলত প্ৰায় 40টা বছৰ বন্দুক বাৰুদ হিংসা বিভিন্ন মদ ভাং জুৱা বিভিন্ন পৰিৱেশ চলি আছিলে। ইয়াৰ পৰা সমাজখন উদ্ধাৰ কৰাৰ কাৰণেহে UPPL এটা ৰাজনীতিক বিপ্লৱ আৰম্ভ কৰিছিলে। আজি আপোনালোকে দেখিছে যে নতুন চৰকাৰ আহিল, ইয়াতে আকৌ BPFৰ চৰকাৰ আহিল। চৰকাৰ অহাৰ পিছত যিবিলাক টিনেজ বুলি কোৱা হয়, কম বয়সৰ ল'ৰা ছোৱালী জুৱা খেলা ভিডিঅ' ভাইৰেল হৈছে। বিভিন্ন জায়গাত আজি পূজা হৈছে, কিবা হৈছে, এইবিলাকত জুৱা খেলাটোৱে বেছি প্ৰাধান্য পাইছে। আৰু আমাৰ সময়ত জুৱা খেলাবিলাক বন্ধ হৈছিলে আৰু তেতিয়া ল'ৰা ছোৱালী এটা ভাল পৰিৱেশত পঢ়িছিলে, ৰিজাল্ট ভাল হৈছিলে। আৰু দুখীয়া মানুহবিলাকো পূজা চাবলৈ আহে, তেখেতসকলে মিঠাই কিনি লৈ গৈছিলে বা তেখেতৰ পকেটত পইচা ঘূৰি গৈছিলে। এতিয়া জুৱা অহাৰ লগে লগে কাৰো পকেটত পইচা ঘূৰি নাযায় আৰু এইটো বিশৃংখল এটা। আৰু লাহে লাহেকৈ চুৰৰ মানে এইটো মানে পৰিৱেশটো আকৌ আহিছে। কোকৰাঝাৰত চুৰ আৰম্ভ হৈছে, বিভিন্ন জেগাত চুৰ আৰম্ভ হৈছে, কাটি থোৱা ধান উঠাই লৈ গৈছে, কোনোবা ঘৰৰ পৰা মটৰ চাইকেল চুৰ কৰিছে, কিবা কৰিছে। এই পৰিৱেশবিলাক আহিছে। যিহেতু আমাৰ সময়ত জুৱা নাছিলে, মানুহক চুৰ কৰি মানে পইচা নালাগিছিলে। এতিয়া চুৰ কৰি পইচা লৈ জুৱা খেলিবলৈ যায়, তেনেকৈ বিভিন্ন ঠাইৰ পৰা ৰিপৰ্ট আহিছে। গতিকে চৰকাৰত বহি থকা লোকসকলে সামাজিক সুস্থিৰতাটো চাব লাগিব, সমাজখন কোনফালে গৈ আছে, সমাজৰ নিৰাপত্তাটো চাব লাগিব, শিক্ষা দীক্ষা বাকী পৰিৱেশবিলাক কি হৈ আছে, এই পৰিৱেশবিলাক চাব লাগিব। গতিকে সেইকাৰণে মই কৈছোঁ যে চৰকাৰ গঠন কোনোবা বনাইছে, শাসন কোনোবা কৰিছে, ইয়াত ক'ব লগা নাই। কিন্তু মেণ্ডেট পাইছে আপুনি শাসন কৰিব, কিন্তু আপুনি শাসন কৰাৰ নামত যদি তেনেকুৱা কোন ল'ৰা ছোৱালীক জুৱা খেলিবলৈ, মদ ভাং খাবলৈ এই পৰিৱেশটো পুনৰ আনে। এটা সময়তো অস্ত্ৰ লৈ পেলাই আমাৰ বহুত যুৱ মৰি গ'ল। এই পৰিৱেশৰ পৰা লাহেকৈ আমি ওলাই আহিছিলোঁহে। আজি আকৌ মানে গোটেই বড়োলেণ্ডখনত মানে পূজাৰ নামত কিবাৰ নামত যিবিলাক জুৱা টুৱাবিলাক আৰম্ভ হৈছে, এইবিলাক মানে অনাগত দিনত ভাল নহ'ব। আৰু UPPL ইয়াৰ কাৰণে কাম কৰি যাম। নিৰ্বাচনতো আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম। এলায়েন্সৰ মেটাৰটো আমি লাহেকৈ কম, কেইদিনমান পিছত আমি বিবেচনা কৰি আছে, কাৰ লগত থাকিম কাৰ লগত নাথাকিম, কোনটো সিদ্ধান্তৰে আমি আগবাঢ়ি যাম, এইটো UPPL দলৰ পৰা স্পষ্ট কৰা হ'ব। কিন্তু UPPL দলে নিজৰ নীতি আদৰ্শ লৈ পেলাই আগবাঢ়ি যাবলৈ আমি সম্পূৰ্ণভাৱে সাজু আছোঁ। কথাটোকে মই কৈছোঁ যে এছেম্বলিত মিনিষ্ট্ৰিয়েল কমিটিয়ে কি ৰিপৰ্ট দাখিল কৰিব, এই ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি আৰু বিতংকৈ ক'ব পাৰিম। দুটা কথা চলি আছে, এটা হ'ল দাবী কৰিছে আৰু এটা হ'ল শংকা কৰিছে যে এইটো দিলে এইটো অসুবিধা হ'ব, এইটো ক্ষতি হ'ব, এইটো লাভ হ'ব। চ' এই দুটাৰ মাজত যিটো সমাধান, এইটো সাংবিধানিকভাৱে হ'ব লাগিব। আপুনি কোৱা মই কোৱা মতে নহ'ব। আমিতো বিচাৰিছোঁ যে আপুনি এটা বিচাৰিছে, মই এটা বিচাৰিছোঁ, কিন্তু সমাধানটো কৰিব লাগিব সাংবিধানৰ প্ৰক্ৰিয়াৰ মাজেৰে। তো সেইকাৰণে মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। আৰু কথাটো আগৰ পৰাই চলি আছে যে এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কেনেকৈ কোনটো প্ৰক্ৰিয়াৰে কৰিব পাৰে, ইয়াৰ ব্যৱস্থাটো ওলাব লাগে বুলি কোৱা হৈছে। কিন্তু এই কথাখিনি আজি আমি কমপ্লিটলি ডিপেণ্ড কৰিছোঁ যে মিনিষ্ট্ৰিয়েল কমিটিৰ পৰা কি আহে এইটোৰ ওপৰত বেছ কৰি, আৰু এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কোনটো প্ৰক্ৰিয়াৰে তেখেতসকলক ন্যায় দিব পাৰে, জাষ্টিছ দিব পাৰে, এই কথাবিলাক মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টৰ পিছত খুব বিতং হ'ব। আমিও সেইটো বিচাৰিছোঁ।